নমস্কাৰ আজি আমি জানি লওঁ হক বি নামৰ জাতক জাতিকাসকলৰ 2025 চনৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত এই বৰ্ষত আপোনালোকৰ ঘৰলৈ কি সুখবৰ আহিব আৰু কি সমস্যা আহিব কেনেকৈ আপোনালোকে বাচিব পাৰিব আৰু ইয়াৰ সম্পূৰ্ণ প্ৰতিকাৰ কি হ'ব কি প্ৰতিকাৰ কৰিলে আপোনালোকে কি ফল লাভ কৰিব পাৰিব সেই বিষয়ে আপোনালোকে জানি ল'ব পাৰিব যদি ভিডিঅটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব এজন মানুহৰ নামৰ আৰু গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ পৰা জানিব পাৰি যে মানুহজনৰ ভৱিষ্যত কেনেকুৱা হ'ব তেওঁলোকৰ প্ৰেম শিক্ষা কেৰিয়াৰ টকা বিবাহ ভাগ্য আৰু ভৱিষ্যত কেনেকুৱা হ'ব কি ক্ষেত্ৰত তেওঁলোকে সুযোগ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে আৰু কি ক্ষেত্ৰত তেওঁলোকে আগ নবঢ়াটোই মংগলময় এই সকলোবোৰ কথা আপোনালোকে গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন আৰু মানুহৰ নামৰ পৰাই জানি ল'ব পাৰিব কেনেকৈ কি কাম কৰিলে ক'ত সফলতা লাভ কৰিব পাৰিব আৰু কি বস্তু আপোনালোকে ধাৰণ কৰিলে কি ফল লাভ কৰিব এই সকলোবোৰ কথা নামৰ প্ৰথম আখৰটোৰ পৰাই গম পোৱা যায় যেনেকৈ নামৰ পৰাই মানুহজনৰ স্বভাৱ চৰিত্ৰৰ কথা জানিব পৰা যায় তেনেকৈ গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ পৰা জানিব পৰা যায় যে মানুহজনৰ দিশ কেনি হ'ব আৰু তেওঁৰ কেৰিয়াৰ বা তেওঁৰ অৰ্থ কেনিক গমন কৰিব আহক তেতিয়াহ'লে আমি সুন্দৰভাৱে জানি লওঁ বি নামৰ জাতক জাতিকাসকল বহু বেছি সাহসী দেখিবলৈ পোৱা যায় তেওঁলোকে যি কামত লাগি থাকে সেই কাম সম্পূৰ্ণ নোহোৱালৈকে সেই কামৰ পৰা আঁতৰি নাহে যি কাম তেওঁলোকে ভাল পায় সেই কামত লাগি থাকিও তেওঁলোকে বহু বেছি ভাল পোৱা দেখিবলৈ পোৱা যায় কিবা এটা কাম কৰিলে কেতিয়াও এৰি নিদিয়াৰ কাৰণে কেতিয়াবা এওঁলোকৰ বহু বেছি অৰ্থ হানি হোৱা লগতে তেওঁলোকৰ বহু বেছি হানি হোৱা দেখিবলৈ পোৱা যায় বি নামৰ জাতক জাতিকাসকলে বহু কাম কৰি বেছি ভাল পোৱা দেখিবলৈ পোৱা যায় কম কাম কৰিলে এওঁলোকে বহু বেছি উপাৰ্জনো কৰিব পৰা দেখিবলৈ পোৱা যায় এওঁলোকৰ এটা ভাল গুণ হ'ল কি এওঁলোকে অতি সহজতে সকলো কথা বুজি পায় বা অতি কম সময়ৰ ভিতৰতে সকলো কাম এওঁলোকে সিদ্ধি কৰিব পাৰে কিবা এটা কাম এওঁলোকক অকমান দেখাই দিলে এওঁলোকে সেই কামটো সম্পূৰ্ণভাৱে কৰিব পাৰে এওঁলোকে নিজৰ সমস্যা নিজেও সমাধান কৰি ল'ব পাৰে বেলেগৰ কাৰণে কেতিয়াও এওঁলোকে ৰৈ নাথাকে নিজৰ গুণৰ কাৰণে এওঁলোকে সমাজত মান সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় কিবা সমস্যা দেখিলে কেতিয়াও তেওঁলোকে আঁতৰি নাযায় বৰঞ্চ তেওঁলোকে আগবাঢ়ি যায় আৰু সেই সমস্যা যিমান পাৰে সমাধান কৰিব চেষ্টা কৰে এওঁলোকে সদায় ভাল কৰ্ম কৰাত বিশ্বাস কৰে কোনোবাই বেয়া পথে গ'লেও তেওঁলোকক আগুৱাই গৈ সেই বেয়া পথৰ পৰা অতৰাই লৈ আহিব বিচাৰে কিন্তু সেই বেয়া পথেৰে তেওঁ কেতিয়াও নোযোৱা দেখিবলৈ পোৱা যায় এওঁলোকে সদায় কাৰোবাক সহায় কৰি ভাল পোৱা গুণটো থকাৰ কাৰণে এওঁলোকক সকলোৱে ভাল পায় কিন্তু কেতিয়াবা নিজৰে ক্ষতি কৰি লয় এওঁলোকে কেতিয়াবা বন্ধুবৰ্গৰ লগত এওঁলোকে থাকি আনন্দিত অনুভৱ কৰে যদিও এওঁলোকৰ কেতিয়াবা মন নবহে নিজৰ দায়িত্বত অৰ্পিত হৈ থাকে এওঁলোক বা নিজৰ দায়িত্ব কেনেকৈ পালন কৰিব লাগে সেই কথাটো এওঁলোকে সুন্দৰভাৱে জানে এওঁলোকৰ মাজত এনেকুৱা দেখিবলৈ পোৱা যায় যে এওঁলোকৰ খঙৰ মাত্ৰা সৰ্বাধিক কেতিয়া খং উঠি যাব কোনেও গম নাপায় সেইকাৰণে এওঁলোকক কথা বতৰা কওঁতে বা ধেমালি কৰোঁতে খুব সাৱধানতা অৱলম্বন কৰাটো উচিত কেতিয়া খং উঠি কি কথা কৈ দিব এওঁলোকে সেই কথা পিছতহে অনুভৱ কৰে আৰু সামাজিক ক্ষেত্ৰতেই হওক বা ঘৰুৱা পৰিৱেশতেই হওক এওঁলোকৰ খঙৰ মাত্ৰা সৰ্বাধিক দেখিবলৈ পোৱা যায় কিন্তু যিকোনো কাম কৰাৰ ক্ষেত্ৰত এওঁলোকে বহু সাহসী আৰু উদ্যমেৰে সেই কাম সম্পূৰ্ণ কৰা দেখিবলৈ পোৱা যায় কেতিয়াও এওঁলোকে কাকো নঠগে আৰু কাৰো হিংসা নকৰে সেইকাৰণে বহু লোকে এওঁলোকক হিংসা কৰা দেখিবলৈ পোৱা যায় বি নামৰ জাতক জাতিকাসকলৰ এই বছৰটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব যদিও কিছু ক্ষেত্ৰত আপোনালোকৰ ভাল ফলৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় কিছুমান ক্ষেত্ৰত আপোনালোকৰ বহু বেছি শুভযোগ নামি আহিছে কিবা কাম আপোনালোকে হাতত ল'লে এই বৰ্ষত আপোনালোকে ভাল ফল দেখুৱাব পাৰিব বছৰৰ প্ৰথম ভাগতেই আপোনালোকৰ ভাল যোগাযোগৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে প্ৰেমৰ ক্ষেত্ৰত এই বছৰটো ইমান অসুবিধা আপোনালোকে নাপাব পৰিয়ালবৰ্গৰ লগত চলিব পাৰিব সুন্দৰভাৱে আৰু পৰিয়ালবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব পিতৃ মাতৃ স্বাস্থ্যৰ প্ৰতি কিন্তু অকণমান লক্ষ্য ৰাখিব লাগিব শিক্ষাৰ ক্ষেত্ৰত ইমান অসুবিধা আপোনালোকৰ নহ'ব লগতে শিক্ষাৰ মানদণ্ড আপোনালোকৰ উজলি পৰিবলৈ ধৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব বিনিয়োগ হ'ব যদিও আপোনালোকৰ ইমান বিনিয়োগ নহ'ব অৰ্থ আপোনালোকে জমা কৰিব পাৰিব যদিও বা আপোনালোকে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অৰ্থ জমা কৰিব পাৰিব যদিও খুব কম প্ৰচুৰ পৰিমাণে নহ'ব
ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। পিতৃ স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। মূল্যৱান সম্পদ যদি ঘৰত ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। বি নামৰ জাতক জাতিকাসকলে এই বছৰ নিজৰ উপাৰ্জনৰ ফলত ঘৰত যিকোনো এটা শুভ বস্তু ক্ৰয় কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শিক্ষাৰ কাৰণে এই বছৰ খুব সুন্দৰ বুলি ক'ব পৰা যায়। বছৰৰ মধ্যম ভাগৰ পৰা শেষৰ ভাগলৈকে আপোনালোকৰ শিক্ষাৰ মানদণ্ড আৰু অধিক উজ্বলি পৰা দেখিবলৈ পোৱা যাব। এই বছৰ আপোনালোকে কৰ্মক্ষেত্ৰত আপোনালোকে সঠিক সিদ্ধান্ত ল'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰতো এই বৰ্ষটো আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হৈ পৰিব। বি নামৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ হ'লে প্ৰেম আপোনালোকৰ মধ্যম বুলি ক'ব পৰা যায়। প্ৰেমত সৰু সুৰা হতাশা আহিলেও ইমান সমস্যা নহ'ব আপোনালোকৰ। প্ৰেম বিবাহৰ যোগ আছে যদিও ইমান আপোনালোকে নিশ্চিত নহ'ব। প্ৰেমত আপোনালোকৰ সমস্যা সৃষ্টি হ'ব পাৰে, তথাপিও আপোনালোকে সেই সমস্যা নিজেই সমাধান কৰি ল'ব পাৰিব। দাম্পত্য জীৱনতো প্ৰেম বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত একো অসুবিধা দেখিবলৈ নাপাব। লগতে দাম্পত্যৰ ক্ষেত্ৰৰ ফলত আপোনালোকৰ সামাজিক ক্ষেত্ৰতেই মান উজ্বলি পৰিবলৈ ধৰিব। স্বাস্থ্যৰ কথা ক'বলৈ হ'লে স্বাস্থ্য শুভ বুলি ক'ব পৰা যায়, কিন্তু পিতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। কাৰণ পিতৃৰ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰিব পাৰে, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ বিনষ্ট হৈ পৰিব পাৰে আৰু লগতে প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব পাৰে। সেইকাৰণে আগৰ পৰাই পিতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে শিক্ষাত আপোনালোকৰ এই বৰ্ষত শুভ দেখিবলৈ পোৱা যায় আৰু বছৰৰ প্ৰথম ভাগতেই শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব আপোনালোকৰ। শিক্ষাৰ কাৰণে যদি আপোনালোকে ক'ৰবাত গৈ শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেনেহ'লে এই বৰ্ষটো আপোনালোকৰ কাৰণে শুভ হ'ব। শিক্ষাৰ কাৰণে আপোনালোকে যিকোনো কাম লাভ কৰিব পাৰিব বা যিকোনো কামত হাত দিব সুন্দৰভাৱে পাৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰৰ কথা এই বৰ্ষত ক'বলৈ হ'লে চাকৰিৰ যোগ দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যুগ হ'ব। চৰকাৰী চাকৰি হওক বা বেচৰকাৰী চাকৰিয়েই হওক, যিকোনো কামত আপোনালোকে যোগ দিলে এই বৰ্ষটো আপোনালোকৰ কাৰণে বহু বেছি শুভ হ'ব বুলি ক'ব পৰা যায়। চৰকাৰী চাকৰিৰ যোগো আপোনালোকৰ দেখিবলৈ পোৱা যায়, তথাপিও যদি কিবা বেলেগ কামতো আপোনালোকে নিয়োজিত হ'ব বিচাৰে তেনেহ'লে সুন্দৰভাৱে হ'ব পাৰিব। টকা পইচাৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে 2025 চনত বি নামৰ জাতক জাতিকাসকলৰ টকা পইচাৰ উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাব, কিন্তু সেই অৰ্থ জমাও কৰিব পাৰিব, কিন্তু সেই অৰ্থ জমা কৰি আপোনালোকৰ মনটো সন্তোষ নহ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাব, তথাপিও তেওঁলোকেও সন্তোষ অনুভৱ নকৰিব। টকা অহাৰ বাট মুকলি হ'ব বা আপোনালোকৰ ঘৰত টকা আহিব, কিন্তু এনেই আপোনালোকৰ ঘৰলৈ টকা নাহিব। কিবা মাধ্যমৰ পৰাহে আপোনালোকৰ ঘৰলৈ টকা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নিবনুৱাসকলেও অৰ্থ উপাৰ্জন কৰিব পাৰিব প্ৰচুৰ পৰিমাণে এই বৰ্ষত। বিয়া বাৰুৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে বিবাহৰ যোগ কিন্তু আপোনালোকৰ দেখিবলৈ পোৱা যায়। বিয়াৰ কাৰণে যদি আগভাগ ল'ব পাৰে তেনেহ'লে আপোনালোকৰ বেয়া নহ'ব। কোনো লোকে আপোনালোকক এই ক্ষেত্ৰত সহায় সহযোগিতা কৰিব পাৰে, নাইবা আপোনালোকৰ ঘৰত কোনোবাই বিবাহৰ প্ৰস্তাৱো প্ৰেৰণ কৰিব পাৰে। বিশেষকৈ ছোৱালীসকলৰ কাৰণে এই বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। অচিনাকি ব্যক্তিৰ পৰা আপোনালোকে এই বৰ্ষত সহায় সহযোগিতা লাভ কৰিব পাৰিব আৰু লগতে অচিনাকি ব্যক্তিৰ লগত থাকি বা সময় অতিবাহিত কৰি আপোনালোকৰ ইমান বেয়া নালাগিব। মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। একো অসুবিধা দেখিবলৈ পোৱা নাযাব বা আপোনালোকৰ কণ্ডল দেখিবলৈ পোৱা নাযাব। আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত অকণমান কিন্তু চকু ৰাখিব লাগিব। প্ৰত্যেক ৰাশি জাতক জাতিকাসকলে খোৱা বোৱাৰ ক্ষেত্ৰত চকু ৰখাটো অত্যন্ত দৰকাৰ, কাৰণ আজিৰ দিনত খোৱা বোৱাৰ ইমান ভেজাল। সেইকাৰণে খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় চকু ৰাখিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰিব পাৰিব অতি সোনকালেই। আপোনালোকৰ মন অস্থিৰতা হৈ পৰিব পাৰে বা মনটো কেতিয়াবা কেতিয়াবা আপোনালোকৰ এই বৰ্ষত চঞ্চল হৈ পৰিব পাৰে। চঞ্চল হোৱাৰ কাৰণে যাতে হাতৰ পৰা কিবা সুযোগ হেৰাই নাযায় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে আপোনালোকক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে, তাৰ প্ৰতি অকণমান লক্ষ্যও ৰাখিব লাগিব। সেইকাৰণে আপোনালোকে চাই বুজিহে বন্ধুবৰ্গৰ লগত চলা ফিৰা কৰাটো অত্যন্ত দৰকাৰ।
দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ সমস্যা পাতলিব আৰু তেওঁলোকৰ জীৱনলৈ ভাল ভাল সুযোগ সুবিধা নামি আহিব। সন্তানক লৈ আপোনালোকৰ মধ্যম বুলি ক'ব পৰা যায়। সন্তানৰ স্বাস্থ্যৰ প্ৰতি পাৰে যদি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। ধৰ্মীয় অনুষ্ঠানত সংগ সুখ লাভ কৰিব পাৰিব আপোনালোকে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে এই বৰ্ষটো অত্যন্ত শুভ দেখিবলৈ পোৱা যায়। খেল ধেমালিৰ কাৰণে আপোনালোকে দূৰ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বা বিদেশ ভ্ৰমণৰো প্ৰবল যুগ নামি অহা দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ লগত লিপ্ত নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আপোনালোকে আনন্দময় হৈ থাকিবলৈ চেষ্টা কৰিব। কেতিয়াও তৰ্ক বিতৰ্ক বা হাই কাজিয়াৰ মাজত চলিবলৈ চেষ্টা নকৰিব এই বৰ্ষত। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এই বৰ্ষটো মধ্যম বুলি ক'ব পৰা যায়। নতুনকৈ যদি ৰাজনৈতিক ক্ষেত্ৰৰ লগত আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লে আপোনালোকৰ কাৰণে বহু বেছি শুভ হ'ব। কিন্তু এটা কথাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব যে সামাজিক ক্ষেত্ৰত কথা কওঁতে কিছু সংযম হ'ব লাগিব আপোনালোক। চাকৰিয়ালসকলৰ কাৰণে আপোনালোকৰ স্থান পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। লগতে দৰমহা বৃদ্ধিৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। শত্ৰুৱে ইচ্ছা কৰিলেও এই বৰ্ষত আপোনালোকক ক্ষতি কৰিব নোৱাৰিব। তথাপিও আপোনালোকে অকণমান আগৰ পৰাই সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযাব এই বৰ্ষটো। পিতৃ মাতৃৰ স্বাস্থ্যৰ কথা ক'বলৈ হ'লে পিতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব। মনৰ দৃঢ়তাৰ ভাৱটো মাজে সময়ে হ্ৰাস পাবলৈ ধৰিব আৰু লগতে মনটো চঞ্চল হৈ পৰিব পাৰে। সামাজিক ক্ষেত্ৰত বা ৰাজহুৱা কামত আনক সহায় কৰি আপোনালোকৰ মন আনন্দিত হৈ পৰিব। কাৰোবাক যদি এই বৰ্ষত আপোনালোকে সহায় কৰিব বিচাৰে বা সহায় কৰিবলৈ মন আছে তেনেহ'লে নিজৰ সাধ্যৰ অনুসৰি আপোনালোকে সহায় কৰিব পাৰিব। ঘৰত যদি গাড়ী মটৰ ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও এই বৰ্ষত আপোনালোকে সুন্দৰভাৱে গাড়ী মটৰ ক্ৰয় কৰিব পাৰিব। অৰ্থ উপাৰ্জনৰ বাটো আপোনালোকৰ মুকলি হৈ পৰিব। তথাপিও কোনো মাধ্যমৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ অহাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। যি কাম আপোনালোকে হাতত ল'ব সেই কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব আৰু সেই কাম আপোনালোকে সম্পূৰ্ণ কৰিবলৈ ইচ্ছা কৰিলে সুন্দৰভাৱে সম্পূৰ্ণ কৰিব পাৰিব। আনৰ কেতিয়াও আপোনালোকে হিংসা নকৰিব আৰু যিমান পাৰে আনক সহায় কৰিবলৈ এই বৰ্ষত চেষ্টা কৰিব। নিজৰ গুণৰ বলত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। কৰ্মক্ষেত্ৰতেই হওক বা আপোনালোকে সামাজিক মাধ্যমৰ ক্ষেত্ৰতেই হওক আপোনালোকৰ নিজৰ প্ৰতিভা বিকাশ কৰিবলৈও সক্ষম হ'ব। যিসকল লোকে কোম্পানীত চাকৰি কৰি আছে তেওঁলোকৰ মান বৃদ্ধি পাবলৈ ধৰিব আৰু তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযাব আৰু আপোনালোকে যদি কিবা অনুষ্ঠান ৰাখিব বিচাৰে তেনেহ'লে এই বৰ্ষত আপোনালোকে ৰাখিব পাৰিব আৰু এই অনুষ্ঠানবোৰ আপোনালোকৰ সুন্দৰভাৱে সম্পূৰ্ণ কৰিব পাৰিব। পাবলগীয়া ধন আপোনালোকে লাভ কৰিব পাৰিব আৰু লগতে প্ৰাপ্য আশা আপোনালোকৰ আদায় হৈ পৰাও দেখিবলৈ পোৱা যাব। যিকোনো কাম আপোনালোকে হাতত ল'ব বিচাৰিলে ল'ব পাৰিব বা ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও এই বৰ্ষত সুন্দৰভাৱে পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।